হাই এভৰিৱান, আমাৰ নৰ্থ ইষ্টৰ সৌন্দৰ্যৰ বিষয়েনো কি ক'ম? একো বস্তুৰ সৈতে তুলনা কৰিব নোৱাৰি, ইমানেই যে ধুনীয়া। আৰু মই আজি পৰিয়ালবৰ্গৰ সৈতে আহিছোঁ অৰুণাচললৈ, পৰশুৰাম কুণ্ড চাওঁগৈ বুলি। ৰাতিপুৱা 5টা বজাতে যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰৰ পৰা, আৰু এতিয়া ৰাস্তাতে চাহ খাই লৈছোঁ। কি ঠাণ্ডা বাৰু। বিস্কুট, চাহ আৰু কণী খাই আছোঁ এতিয়া, আৰু ৰোৱানে খাইছে চকো পাই। গৰম চাই অৰুণাচলত সোমালোহি আৰু এতিয়া নামচাইৰ পৰা গৈ আছোঁ তেজুৰ অভিমুখে। আৰু পৰশুৰাম কুণ্ড আছে লোহিত ডিষ্ট্ৰিক্টত। চাওকচোন ইমান যে ধুনীয়া, মানে চালে একদম চায়ে থাকিবলৈ মন যায়, হেঁপাহে নপলায়। এনেকুৱা লাগে যেন ইয়াৰ পাহাৰবোৰেও কথা কয়। 10টামান বজাত আমি আহি পাই গ'লোহি পৰশুৰাম কুণ্ডত, আৰু এতিয়া কিবা এটা খাই লওঁ বুলি সোমাইছোঁ হিমালয় ৰেষ্টুৰেণ্টত। আমি অৰ্ডাৰ কৰিলোঁ ম'ম'জ আৰু চিকেন থুকপা। আৰু পাহাৰীয়া জেগাত ম'ম'জ আৰু একদম গৰম জ্বলা নুডলছ খোৱা মজাই বেলেগ, নহয় জানো? ভালেই মছলা দিছে। প্লেন হ'লে ভালেই। প্লেনকৈ বনাই দিলে নাই? মই কৈছোঁ। খাই উঠি আগবাঢ়িলোঁ পৰশুৰাম কুণ্ড চাওঁগৈ বুলি, আৰু এতিয়া বগাবলৈ লাগিব 500টাতকৈও অধিক ষ্টেপছ। এই ঠাইখন কেৱল এটা ধৰ্মীয় স্থানেই নহয়, ই এক অনুভৱ। জানিব পৰা মতে ঋষি পৰশুৰামে এই কুণ্ডতে স্নান কৰি নিজৰ পাপ মোচন কৰিছিলে। সেইকাৰণে আজিও বহুত দূৰ দূৰণিৰ পৰা ভক্তসকলে ইয়ালৈ আশীৰ্বাদ ল'বলৈ আহে। আৰু ইয়াৰ পানীৰ কালাৰটো এবাৰ চাওক, একদম নীলা, মানে ইমান ধুনীয়া নহয়? এয়া দেখিবলৈ পাইছে ভক্তসকলে ইয়াত পবিত্ৰ স্নানো কৰিবলৈ আহে। সঁচাকৈ প্ৰকৃতিৰ ওচৰত থাকিলে মন আৰু হৃদয় দুয়োটাই সুস্থ হৈ থাকে। 1টামান বজাত আমি তাৰ পৰা উভতিলোঁ, আৰু তাৰপিছত আমি ক'ত গ'লোঁ নেক্সট ব্লগত আহি আছে। আজিলৈ আহিলোঁ, বাই।